মৰমৰ ছাত্ৰ-ছাত্ৰী ৭ নম্বৰ অংকটো চোৱা। শইকীয়াই মাহিলী ৮,২৫০ টকাকৈ ঘৰ ভাড়া দিয়ে। তেওঁ এবছৰ মুঠতে কিমান টকা ঘৰ ভাড়া দিয়ে? ইয়াত কি কোৱা হৈছে? ইয়াত এক মাহৰ অৰ্থাৎ মাহিলী মানে এক মাহৰ ঘৰ ভাড়া ৮,২৫০ টকা এবছৰত উলিয়াবলৈ কোৱা হৈছে। এতিয়া আমি এবছৰ সমান ইয়াত চোৱা মাহত ঘৰ ভাড়া দিয়া আছে, বছৰত উলিয়াবলৈ কোৱা হৈছে। আমি কি কৰিম? আমি প্ৰথমতে কি কৰিম? এই বছৰটোক মাহ লৈ যাম। ৭ সমাধান। অংক এটা কৰোঁতে সদায় সমাধান বুলি লিখিবা দেই। এবছৰ এক বছৰ সমান কিমান মাহ? 12 মাহ। হ'ল। এতিয়া কি লিখিম? এবছৰ সমান 12 মাহ। এতিয়া এই মাহৰ ঘৰ ভাড়া কিমান টকা? চোৱা এয়া চোৱা শইকীয়াৰ মাহিলী মানে কিমান? মাহিলী মানে এমাহৰ কথা কোৱা হৈছে। মাহিলী মানে প্ৰত্যেকটো মাহৰ কথা কয় মাহিলী, তাৰমানে এমাহৰ কোৱা হৈছে। মাহিলী মানে এমাহৰ ঘৰ ভাড়া কিমান? ৮,২৫০ টকা। ৮,২৫০ টকা। কিমান মাহৰ উলিয়াবলৈ কৈছে? কাৰণ মাহৰ উলিয়াবলৈ কোৱা নাই, বছৰত উলিয়াব কৈছে। আমি জানো যে এক বছৰ সমান কিমান? 12 মাহ। এতেকে 12 মাহৰ ঘৰ ভাড়া কিমান হ'ব? পূৰণ হ'ব। ৮,২৫০ পূৰণ 12 টকা। এতিয়া ৮,২৫০ পূৰণ কিমান? 12। 2 শূন্য গুণ 0। আকৌ 2 এক কৰিবলৈ 2 এগুণ 2, 2 দুগুণ 4, 2 তিনি গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10। 10ৰ এই শূন্যটো বহিব ইয়াত, একটো পৰি যাব হয়নে? আকৌ 2 আকৌ 2 এগুণ 2, 2 দুগুণ 4, 4 একে 5। আকৌ এতিয়া এই 2 আকৌ এক কৰিব লাগিব। 2 এগুণ 2, 2 দুগুণ 4, 2 তিনি গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 8 গুণ 14, 2 8 গুণ 16। ইয়াৰ আগত আৰু কৰি নাই নহয়, গতিকে 16 ডাইৰেক্ট পাতি দিয়া হ'ব। এতিয়া আকৌ এই একেৰে এক কৰা, 1 শূন্য গুণ 0, এঘৰ এৰি ল'বা, পিছৰ এঘৰ এৰি দিব লাগিব। 1 5 গুণ 5, 1 দুগুণ 2, 1 8 গুণ 8 হ'ল। এতিয়া যোগ কৰা 0 0 0 0 যোগ কৰিলে 0। 5 কিমান হ'ব? 10 হয় নহয়? 5 10, 1 কৰিলে। এতিয়া 6 2 8 হয় নহয়? 6 7 8 হয়তো? একে 9 9। এতিয়া 8 একে 9 অৰ্থাৎ ৯৯,০০০। কিমান টকা? ৯৯,০০০ টকা। বছৰি অৰ্থাৎ এক বছৰ অৰ্থাৎ 12 মাহৰ ঘৰ ভাড়া কিমান হয়? ৯৯,০০০। অৰ্থাৎ ইয়াত প্ৰথমতে কি দিয়া আছিলে আমাক চোৱা। আমি অংকটো কি কৰিলোঁ? ৮,০৫০ টকাকৈ ঘৰ ভাড়া দিয়ে, অৰ্থাৎ মাহিলী প্ৰত্যেক মাহে। মাহিলী মানে প্ৰত্যেক মাহে, অৰ্থাৎ এক মাহৰ ঘৰ ভাড়াটো কিমান আছিলে? ৮,২৫০ টকা। কিন্তু এক বছৰত উলিয়াবলৈ কোৱা হৈছিলে। আমি এবছৰ ডাইৰেক্ট উলিয়াই দিব নোৱাৰোঁ, গতিকে মাহত দিয়া আছে, গতিকে আমি বছৰটোক মাহত লৈ গ'লোঁ। এক বছৰ মান কিমান? 12 মাহ। এতেকে এক মাহৰ ঘৰ ভাড়াটো দিয়াই আছে, গতিকে লিখিলোঁ ৮,২৫০ টকা। এতিয়া আকৌ 12 মাহৰ, এতেকে এক বছৰ সমান 12 মাহ। 12 মাহৰ ঘৰ ভাড়াটো কিমান?
99,000। আমি কিয় 12 মাহৰ ল'লোঁ? যিহেতু মাহৰ ঘৰ ভাড়া দিয়া আছে, 1 মাহৰ ঘৰ ভাড়া দিয়া আছে, সেইকাৰণে আমি বছৰটোক মাহলৈ যায় আমি 12 মাহৰ ঘৰ ভাড়া উলিয়ালোঁ, অৰ্থাৎ 12 মাহ মানে 1 বছৰ। হ'ব। যদি ভিডিঅ'টো কেনে পাইছা জনাবা। যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা, আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে ন'টিফিকেশ্যন পাই থাকা, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হ'ম, তাৰে আশাৰে বাই।